নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 14 আগষ্ট। আজি ৰাতিপুৱাৰ কাটাকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছো। এই মুহূৰ্তত জনাই আছো গুৰুত্বপূৰ্ণ খবৰ। কাইলৈ 15 আগষ্ট, কাইলৈ স্বাধীনতা দিৱস। কাইলৈ স্বাধীনতা দিৱস উপলক্ষে ভাৰতৰ বিভিন্ন প্ৰান্ততেই বৃহৎ আয়োজন কৰা হৈছে। গুৱাহাটী মহানগৰীত কাইলৈ পতাকা উত্তোলন কৰিব হিমন্ত বিশ্ব শৰ্মাই। বঙাইগাঁৱত ৰঞ্জিত কুমাৰ দাস, নগাঁৱত অতুল বৰা, দৰঙত ইউজি ব্ৰহ্ম আদিকে কৰি ভাৰতৰ বিভিন্ন প্ৰান্তত এইদৰে কেইবাখনো জিলাত মন্ত্ৰী বিধায়কসকলে পতাকা উত্তোলনৰ কাৰ্যসূচী আৰম্ভণি কৰিব কাইলৈ ৰাতিপুৱাৰ ভাগত। পৰৱৰ্তী খবৰ, মহা বিপদত আছে এতিয়া প্ৰাক্তন বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা। যদি শ্বেখ হাছিনা স্বদেশলৈ উভতি আহে তেন্তে নিশ্চিতভাৱে কাৰাবাস খাটিব লাগিব। আমি জনাই আছো বিশেষ খবৰ, কিয়নো মহা বিপদত আছে শ্বেখ হাছিনা। বাংলাদেশলৈ যদিহে শ্বেখ হাছিনা উভতি আহে তেন্তে কাৰাগাৰত কটাব লাগিব নিজৰ জীৱন। আমি জনাই আছো বিশেষ খবৰ, ভাৰতত আশ্ৰয় লৈও বিপদ কমা নাই শ্বেখ হাছিনাৰ। বাংলাদেশৰ পৰিস্থিতি আজিও খাম কটা নাই। এতিয়াও প্ৰায় উত্তপ্ত হৈ আছে বাংলাদেশৰ পৰিস্থিতি। ভাৰতত আশ্ৰয় লৈও বিপদ কমা নাই এইবাৰ বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ। বাংলাদেশলৈ উভতিলে জেল যাত্ৰা হ'ব পাৰে শ্বেখ হাছিনাৰ। বাংলাদেশত ভৰি দিলেই গ্ৰেপ্তাৰ হ'ব শ্বেখ হাছিনা। শ্বেখ হাছিনাৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰিছে বাংলাদেশত। বাংলাদেশত গ'লেই পৰৱৰ্তী জীৱন কাৰাগাৰত কটাব লাগিব শ্বেখ হাছিনাই। আবু সাইদ নামৰ লোকজনক হত্যা কৰাৰ গোচৰ ৰুজু শ্বেখ হাছিনাৰ বিৰুদ্ধে। বাংলাদেশলৈ উভতিলে জেল যাত্ৰা হ'ব পাৰে শ্বেখ হাছিনাৰ। গুৰুত্বপূৰ্ণ খবৰ, যদিহে বাংলাদেশত পুনৰ উভতি আহে শ্বেখ হাছিনা তেন্তে নিশ্চিতভাৱে জেলত যোৱাটো খাটাং বুলি এক প্ৰকাৰৰ মন্তব্য আহিছে। আবু সাইদ নামৰ লোকজনক হত্যা কৰাৰ গোচৰ ৰুজু শ্বেখ হাছিনাৰ বিৰুদ্ধে। বাংলাদেশত গ'লেই পৰৱৰ্তী জীৱন কটাব লাগিব পাৰে শ্বেখ হাছিনাই জেলত। ৰাজ্যবাসীৰ কাৰণে ৰাতিপুৱাৰ আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে, এইবাৰ বাংলাদেশলৈ প্ৰেৰণ কৰক ভাৰতীয় সেনা। দখল কৰক এইবাৰ বাংলাদেশ। হিন্দু সংকটত পৰা বাংলাদেশলৈ প্ৰেৰণ কৰক ভাৰতীয় সেনা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাংলাদেশলৈ ভাৰতীয় সেনা প্ৰেৰণ কৰক। সেনা প্ৰেৰণ কৰি বাংলাদেশ দখল কৰক মোদী চৰকাৰে। মোদীৰ ঠাইত এগৰাকী প্ৰকৃত হিন্দুক স্থান দিয়ক বিজেপিক। বাংলাদেশৰ হিন্দুৰ পৰিস্থিতিক লৈ মোদীক এইবাৰ ভয়াতু ৰক্ষা দিছে বিজেপি নেতা সুব্ৰমণিয়াম স্বামীয়ে। বাংলাদেশত হোৱা হিন্দুৰ ওপৰত হোৱা হিংসাৰ প্ৰতিশোধ লোৱাৰ অধিকাৰ আছে হিন্দুৰ। চীনৰ পাছত এইবাৰ বাংলাদেশৰ ওচৰত মোদী চৰকাৰক নতশিৰ নহবলৈ আহ্বান সুব্ৰমণিয়াম স্বামীৰ। হিন্দু সংকটত পৰা বাংলাদেশলৈ প্ৰেৰণ কৰক ভাৰতীয় সেনা। আজিৰ ৰাতিপুৱাৰ আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে, হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতি লাহে লাহে পূৰণ কৰাৰ দিশে আগবাঢ়িছে। হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিছিল যে 1 লাখ চাকৰি নিবনুৱাসকলক দিব। ৰাজ্যত 1 লাখ চাকৰিৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে। কিন্তু শীঘ্ৰেই পূৰণ হ'ব হিমন্ত বিশ্ব শৰ্মাৰ 1 লাখ চাকৰিৰ প্ৰতিশ্ৰুতি এইবাৰ পূৰণৰ দিশে আগবাঢ়িছে চৰকাৰ। হিমন্ত চৰকাৰৰ 1 লাখ নিযুক্তিলৈ এতিয়া মাত্ৰ 1% বাকী আছে। 99% ইতিমধ্যে পূৰণ হৈছে। হিমন্ত চৰকাৰৰ 1 লাখ নিযুক্তিলৈ মাত্ৰ এতিয়া 1% বাকী। বৰ্তমানলৈকে প্ৰদান কৰা হৈছে 99,097টা চাকৰি আৰু 903টা পদত নিযুক্তি দিলেই সম্পন্ন হ'ব 1 লাখ চাকৰি। এতিয়া চৰকাৰৰ পৰৱৰ্তী লক্ষ্য আগন্তুক সময়ত 50,000 চাকৰি প্ৰদান কৰা। আজি এই মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, ইউএছ টিমক লৈ দেশ জোকাৰি গৈছে। ইউএছ টিমক লৈ এবাৰ তীব্ৰ আলোড়নৰ সৃষ্টি হৈছিল আৰু তাৰ পিছতে ইউএছ টিমক লৈ ইউএছ টিমৰ আচাৰ্য মেহবুবুল হকে কেতবোৰ ডাঙৰ মন্তব্য কৰিছে। গুৱাহাটীত বানপানীৰ বাবে জগৰীয়া হৈছে ইউএছটিয়ে মন্তব্য কৰিছিল শেহতীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।
আৰু তাৰ পাছতেই মেহবুবুল হকে মন্তব্য কৰি কয় যে ইউএছটিএমক লৈ আমি দেশৰ সৰ্বশ্ৰেষ্ঠ বিশ্ববিদ্যালয় ৰূপে গঢ়িম। আমি জনাই আছো এটা বিশেষ খবৰ, ইউএছটিএমক আমি দেশৰ সৰ্বশ্ৰেষ্ঠ বিদ্যালয় ৰূপে গঢ়ি তুলিম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো আমাক দিহা পৰামৰ্শ দিয়ক। মূল গেটখনৰ কথা মুখ্যমন্ত্ৰীয়ে কোৱাৰ পাছতে আমি মন কৰিছো গুৱাহাটীত বানপানী হয়, ইয়াৰ বাবে আমি জগৰীয়া নহয়, মন্তব্য কৰিছে ইউএছটিএমৰ আচাৰ্য মেহবুবুল হকে। পৰৱৰ্তী খবৰ, কেইবাশ কোটি টকাৰ মালিক হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মা। বিধায়ক অখিল গগৈয়ে দিলে ৰিণিকী ভূঞা শৰ্মাৰ মালিকাধীন সম্পত্তিৰ কিছু ভয়ংকৰ তথ্য। কি সম্পত্তিৰ মালিক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মা? নিউজ লাইভ, টাইম এইট, নিয়মীয়া বাৰ্তা, বাতৰি কাকত, ৰং চেনেল, ৰামধেনু চেনেল, নৰ্থ ইষ্ট লাইভ চেনেল, আইনা আলোচনী। এই কেইবাখনো সংবাদ প্ৰতিষ্ঠানৰ মালিক হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মা। কাঞ্চনজুৰি চাহ বাগিচা, তিনিচুকীয়াৰ চানমাৰী বাগিচা, সৰুপথাৰ ৰাধাকৃষ্ণ চাহ বাগিচা, বাণীগ্ৰীণ ৰিজৰ্ট, মেঘালয়ৰ ৰিজৰ্ট, উৰিষ্যাৰ ৰিজৰ্ট, বন্দা ইণ্টাৰনেশ্যনেল স্কুল, জু ৰোডৰ মাটি, উজান বজাৰৰ মাটি, খ্ৰীষ্টান বস্তিৰ মাটি, দিল্লীত ঘৰ। সময়ত সকলোবোৰ সম্পত্তি ৰাজহুৱা হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই পৰিয়ালৰ সম্পত্তিৰ তালিকাখন ৰাজহুৱা কৰক বুলি মন্তব্য কৰিছে ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে। পুত্ৰ, কন্যা, মাতৃ, পত্নীৰ নামত কিমানটা কোম্পানী আছে ৰাজহুৱা কৰক। 22 আগষ্টৰ আগত সম্পত্তিবোৰ অসমবাসী ৰাইজৰ নামত কৰি দিয়ক বুলি মন্তব্য কৰিছে অখিল গগৈয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মুকলি প্ৰত্যাহ্বান এইবাৰ অখিল গগৈত। পৰৱৰ্তী খবৰ, 22 আগষ্টত ইণ্ডেনবাৰ্গ আদানীক লৈ সমগ্ৰ দেশতে প্ৰতিবাদ কৰিব কংগ্ৰেছে। সেবিৰ মুৰব্বীৰ পদত্যাগৰো দাবী। আমি এই মুহূৰ্তে জনাই আছো এটা বিশেষ খবৰ, কিয়নো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ বিৰুদ্ধে ইণ্ডেনবাৰ্গৰ নতুন অভিযোগ ব্যৱহাৰ কৰি পুনৰ আন্দোলন কৰিবলৈ ওলাইছে কংগ্ৰেছে। মঙলবাৰে দলটোৱে ঘোষণা কৰে যে 22 আগষ্ট বৃহস্পতিবাৰে দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰা হ'ব। এই প্ৰতিবাদী কাৰ্যসূচীত ভাৰতীয় চিকিউৰিটিজ এণ্ড এক্সচেঞ্জ বোৰ্ডৰ অধ্যক্ষ মাধৱী পুৰী বুছৰ পদত্যাগ আৰু আদানীৰ সৈতে সেবিৰ সম্পৰ্কৰ যৌথ সংসদীয় সমিতিৰ তদন্তৰ দাবী উত্থাপন কৰা হ'ব।